everyone. তো আজি কি ভিডিঅ' বনাম ভাবি কিনে তো ভাবিলোঁ ৰুমতে আছোঁ যেতিয়া খানা বনোৱাটোকে বনাই দিওঁ। তো এফালে জিকা আলু বিলাহী মই চব্জি বনাম আৰু এইফালে ৰুটি বনাম। ৰুটি বনাবলৈ আটাটো চালি ৰাখিছোঁ। বলক আগতে চব্জিটো কাটি মেলি লওঁ, তাৰপিছত আটাটো মাৰিম। জিৰা পিঁয়াজ খুন্দি থোৱা মোৰ লচুন আদাৰ পেষ্টটো। তো এতিয়া মই দিম ইয়াত ধনিয়া পাউডাৰ, গৰম মছলা, অকণমান ৰেড চিলি পাউডাৰ, হালধি, তাৰপিছত নিমখ। এতিয়া আদা খুন্দা গিলাচটোতে গৰম পানী চব্জিত দিবৰ বাবে পানী। এইফালে চব্জিটো হৈ থাকিব আৰু মই লগতে আটাটো মাৰি লওঁ। এইফালে আটাও মাৰি আছোঁ, এইফালে চব্জিটো হিলাব লাগে। ফাইনেলি আটাটো মাৰি হৈ গ'ল। এতিয়া চাই লওঁ, তাত থোৱা ধনিয়া ফেককৈ মাৰি এইটো হ'ল মোৰ এটা আমলেটৰ ৰেচিপি। মই অকণমান পিঁয়াজ কাটি লৈছোঁ, এইফালে ধনিয়া আৰু কেঁচা জলকীয়া, এইখিনি গোটেইখিনি মই এইটো গিলাচত লৈ ল'ম। তেলটো যদি অকণমান বেছিকৈ দিয়ে তেতিয়াহ'লে খুব ধুনীয়াকৈ ফুলিব। फाइनली बन गया मेरा आमलेट। तो अभी खाना है बस। फाइनली मोर खाবলৈ ৰেডি হৈ গ'ল। এফালে আছে আমলেট, এফালে আছে 3টা ৰুটি, এফালে তিয়ঁহ আৰু এইটো বিলাহী, আৰু অকণমান মই প্ৰয়োজন হ'ব নেকি বুলি অকণমান নিমখ লৈ লৈছোঁ, আৰু এটা সৰু ধুনীয়া কেঁচা জলকীয়া। আৰু এতিয়া আহিব চব্জি, যিটো মই বনাইছিলোঁ জিকা আলু বিলাহী। এইটো বলক এতিয়া খাই লওঁ। বহুত কষ্ট কৰি বনালোঁ, এতিয়া বলক খাই চাওঁ কেনেকুৱা হৈছে, টেষ্ট কৰি চাওঁ। এনেও নিজে বনাইছোঁ যেতিয়া ভালেই লাগিব নিজে খাবলৈ। তো তথাপিও এক নম্বৰ। আপোনালোকৰ যদি মোৰ ৰেচিপিটো ভাল লাগিলে তো আপোনালোকে নিশ্চয় বনাই খাব